নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সামৰ বাবে প্ৰয়োজন হোৱাকৈ ৰিজনিংৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো তো আজিৰ ভিডিঅ'টিত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনসমূহ সলভ কৰিব পাৰে তো বলক দেৰি নকৰাকৈ কোৱেশ্যনসমূহ ডিসকাস কৰো তো ফাৰ্স্ট কোৱেশ্যনটো দিছে ইন এ সাৰ্টেন কোড NOTE note is written as QLWB then what is the code of HEAP in the same way তো এটা সাংকেতিক ভাষাত নোটক যদি QLWB হিচাপে লিখা হয় তেন্তে সেই একেটা ভাষাত হিপক কেনেদৰে লিখা হ'ব তো চাওক এনে ধৰণৰ কোডিং ডিকোডিংৰ প্ৰশ্ন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিবই তো আপোনালোকে দুটা বা তিনটা প্ৰশ্ন পাবই আপোনালোকৰ যিকোনো পৰীক্ষাতে হওক তো ভালকে চাই যাব কোডিং ডিকোডিংৰ প্ৰশ্নসমূহ তো কি কৈছে চাওক নোটটো কেনেদৰে লিখা হৈছে NOTE নোটটো কেনেদৰে লিখা হৈছে QLWB হিচাপে লিখা হৈছে QLWB হিচাপে লিখা হৈছে তো যেতিয়া আপোনালোকে কোডিং ডিকোডিংৰ কোৱেশ্যনসমূহ কৰিবলৈ যাব আপোনালোকৰ কিন্তু এলফাবেটিক্যাল অৰ্ডাৰ যেটো আছে হেতু মন ৰাখিব লাগিব অৰ্থাৎ A কে নম্বৰত আহিব B কে নম্বৰত আহিব সেই এলফাবেটিক্যাল অৰ্ডাৰটো জানিব লাগিব মই আগতেও কৈছো আৰু এতিয়াও কৈছো যদি এটো নাজানে তেতিয়াহলে কিন্তু আপোনালোকে কোডিং ডিকোডিং কৰিবলৈ অলপ খেলিমেলি পাব অলপ দিগদাৰ হৈ যাব তো ইয়াতে যদি আমি ইয়াৰ কোডখিনি বহুৱাই দিও তো n ৰ যেটো এলফাবেটিক্যাল অৰ্ডাৰ যদি আমি চাও n টো কে নম্বৰত আহে 14 নম্বৰত আহে o টো কে নম্বৰত আহে o আহে 15 নম্বৰত t আহে 20 নম্বৰত আৰু e আহে 5 নম্বৰত আকৌ QLWB এগিটাক যদি আমি বহুৱাই দিও তো q টো আহে 17 নম্বৰত L টো আহে 12 নম্বৰত W টো আহিব 23 নম্বৰত আৰু B টো আহিব 2 নম্বৰত এতিয়া আপোনালোকে যদি অলপ ভালদৰে লক্ষ্য কৰে প্ৰথমতে কি হৈছে চাওক 14 ৰ পৰা 17 হৈছে তো 14 ৰ পৰা 17 কেনেকৈ হ'ব 14 15 16 17 মানে কি হৈছে আমাৰ +3 হৈছে তাৰ পিছত চাওক 15 ৰ পৰা 12 হৈছে 15 ৰ পৰা 12 কেতিয়া হ'ব 15 ৰ পৰা যদি আমি 12 কেনেকৈ পাম 3 বিয়োগ কৰি দিও মানে কি হৈছে -3 হৈছে চাব ভালকৈ অলপ তাপা 20 ৰ পৰা আকৌ কি হৈছে 20 ৰ পৰা 23 হৈছে তো 20 ৰ পৰা 23 হতে কি হৈছে +3 হৈছে আকৌ 5 ৰ পৰা কি হৈছে 2 হৈছে মানে -2 হৈছে তো আমাৰ সিৰিজটো কি হৈছে অলপ ভালদৰে চাবচোন এবাৰ +3 হৈছে তাপা আকৌ -3 হৈছে তাপা আকৌ +3 হৈছে তাপা আকৌ কি হৈছে -3 হৈছে তো এই সেম প্যাটাৰ্নটো আমি HEAP যদি প্ৰয়োগ কৰি চাও উত্তৰটো ওলাই নেকি চাওক HEAP তো HEAP যদি আমি সেম প্যাটাৰ্ন লগাই দিও তেতিয়া কেনেকৈ ওলাব চাওক তো H টো কে নম্বৰত আহে হেতু চাওক প্ৰথমতে তো H টো আহে কে নম্বৰত তো H টো আহে 8 নম্বৰত E টো আহে 5 নম্বৰত A টো আহে 1 নম্বৰত আৰু P টো আহে 16 নম্বৰত তো প্যাটাৰ্নটো আমাৰ কি আছিল +3 -3 +3 -3 তো 8 ৰ পৰা যদি 3 যায় তেতিয়া কিমান হ'ব সৰি 8 ৰ পৰা 3 না যায় প্লাস কৰিম তো 8 ৰ লগত যদি 3 প্লাস কৰি কিমান হ'ব 11 তবে 11 ৰ পৰা যদি আকৌ 5 ৰ পৰা যদি আকৌ 3 বিয়োগ কৰি দিও কিমান হৈ যাব 2 1 ৰ লগত যদি আকৌ 3 যোগ কৰি দিও কিমান হ'ব 4 আকৌ 16 ৰ পৰা 3 বিয়োগ কৰি দিলে কিমান হৈ যাব 13 তো এটো হৈ যাবগে 11 2 4 13 এতিয়া 11 নম্বৰত কি আহে 11 নম্বৰত আহে K 2 নম্বৰত আহে সকলোৱে জানো B 4 নম্বৰত D 13 নম্বৰত আহে M তো K B D M কোনোবা অপচনত আছে নেকি চাওকচোন তো অপচন এটোত আছে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে অকল প্যাটাৰ্নটো ফলো কৰিব কোনটো প্যাটাৰ্ন লাগিছে ইয়াত সেই প্যাটাৰ্নটো যদি আপোনালোকে এবাৰ গম পাই যায় তেতিয়া হলে আপোনালোকৰ জিয়ে দিয়ক প্ৰশ্ন আপোনালোকে কৰি থৈ আহিব পাৰিব তো যদি আপোনালোকে বুজি পাইছে নেক্সট আৰু এটা কোৱেশ্যন ৰাখিছো আপোনালোকৰ বাবে কাৰণ আপোনালোকৰ এটো গ্ৰেজুৱেট লেভেলৰ এক্সাম হয় অলপ টাফ কোৱেশ্যন বিলাকে চাই যাব তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি যায় হোৱাট শুড কাম নেক্সট ইন দা ফলোইং লেটাৰ সিৰিজ বেসড অন ইংলিশ এলফাবেট ইংৰাজী বৰ্ণমালাৰ ওপৰত ভিত্তি কৰি তলৰ আখৰ শৃংখলাত ইয়াৰ পিছত কি আহিব তো অলপ ক্ৰিটিকেল যেন লাগিলে আপোনালোকৰ প্ৰশ্ন কিন্তু ইমান টান নহয় অলপ ভালদৰে চাই যাওক কি আহিছে চাওক প্ৰথমতে CE আছে IK J আছে OQM আছে তাৰ পিছত কি আহিব তো আপোনালোকে যেতিয়া প্ৰশ্নটো দেখিব মাথাটোত অলপ মানে কিবা লাগি যাব যে এটো কেনেকৈ হৈছে কিন্তু অলপ যদি আপোনালোকে ধ্যান দিয়ে তেতিয়া আপোনালোকে এটো পাৰি যাব তো প্ৰথমতে কোৱেশ্যন আছে কোডিং ডিকোডিংৰ কোৱেশ্যনবিলাক কৰিলে আমি কি কৰিব লাগিব এলফাবেটিক্যাল অৰ্ডাৰত সজাই ল'ব লাগিব এতিয়া প্ৰথমটো চাওকচোন CE A আছে তাৰ পিছত কি দিছে আমাক IK G আছে তাৰ পিছত আছে OQM আছে তাৰ পিছত কি আহিব আমাক কোৱেশ্যন মাৰ্ক দি আছে এটা C কে নম্বৰ আহে চাওক C টো আহে 3 নম্বৰত E টো আহে 5 নম্বৰত A টো আহে 1 নম্বৰত I টো কে নম্বৰত আহে চাওক I টো আহে 9 নম্বৰত
কেটো আহে 11 নম্বৰত আৰু জিটো কে নম্বৰত আহে 7 নম্বৰত ওটো আহে কে নম্বৰত 15 নম্বৰত কিউটো কে নম্বৰত আহে 17 নম্বৰত আৰু এমটো কে নম্বৰত আহে চাওক এমটো আহে 13 নম্বৰত এতিয়া প্ৰথম CEA ইয়াত লক্ষ্য কৰকচোন আপোনালোকে CEA ত লক্ষ্য কৰকচোন 3 ৰ পৰা 5 হৈছে তো 3 ৰ পৰা 5 কি হৈছে +2 হৈছে আকৌ 5 ৰ পৰা 1 হৈছে কি হৈছে -4 হৈছে তাতো চাওচোন আমি 9 ৰ পৰা 11 হৈছে কি হৈছে +2 হৈছে আকৌ 11 ৰ পৰা 7 হৈছে কি হৈছে -4 হৈছে আকৌ সেম ইটুত লগাই চাওচোন একেটা হয় নেকি 15 ৰ পৰা 17 হৈছে +2 হৈছে 17 ৰ পৰা 13 হৈছে তো -4 হৈছে তো গুটে কিটাতে চাওকচোন আপোনালোকৰ একেটা প্যাটাৰ্নে ফলো কৰিছে +2 -4 +2 -4 +2 -4 তো সেম আমি একেটাতে +2 -4 কৰিম কিন্তু এটা কথা আহি গল প্ৰথমৰ লেটাৰ কিটা চাওকচোন আকৌ এটা আমাৰ ইয়াত সিৰিজ বনি আছে প্ৰথমতে 3 আছিলে তাৰপা 9 তাৰ পিছত 15 এতিয়া আপোনালোকে প্ৰথম লেটাৰটো কি ধৰিব বাকি পিছৰটো বাৰু +2 -4 কৰিব কিন্তু প্ৰথম লেটাৰটো কি ধৰিব তো 3 9 আৰু 15 একিটাক যে গুল কৰি দিছো একিটা আপোনালোকে ভালদৰে চাওক 3 ৰ পৰা 9 হৈছে 3 ৰ পৰা 9 কেনেকৈ হৈছে 3 ৰ পৰা 9 কেনেকৈ হল চাওকচোন 3 লগত কি যোগ কৰিলে নহব 3 লগত যদি আমি 6 যোগ কৰি দিও তেতিয়া নহব 9 ৰ পৰা 15 কেনেকৈ হৈছে 9 ৰ পৰা 15 সেম 6 যোগ কৰি দিলে 15 হ'ব তো এতিয়া আমি সেম কি কৰিম 6 এটা যোগ কৰি দিম তো 15 ৰ লগত যদি 6 যোগ কৰি দিও আমি 21 হ'ব তো চাওক কি হ'ব প্ৰথমতে 21 হ'ব 21 ৰ লগত আকৌ 2 যোগ কৰি দিম 22 23 হ'ব আকৌ তাৰ পৰা কি কৰিম 4 বিয়োগ কৰি দিম তো 23 ৰ পৰা যদি 4 বিয়োগ কৰি দিও আমাৰ কিমান হৈ যাব 19 হ'ব তো এইটো হৈ যাব আমাৰ কোড এটা 21 ত কি আছে চাওক 21 এলফাবেটটো হৈছে ইউ তাৰ পিছতে 23 নম্বৰ এলফাবেটটো হৈছে ডব্লিউ আৰু 19 নম্বৰ যেটো এলফাবেট হেতু হৈছে এস তো এইটো হৈ যাব আমাৰ কোড ইউ ডব্লিউ এস কোনটো অপচন আছে চাওক তো অপচন ডি টোত আছে সেইকাৰণে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে ভাবিছে ইমান টান নহয় খালি আপোনালোকে অলপ প্ৰেক্টিস কৰিব লাগিব যাতে আপোনালোকৰ স্পিড হয় কাৰণ আপোনালোকক বুজাবলৈ যাওঁতে এটা প্ৰশ্ন কৰোতে 4-5 মিনিট লাগি গৈছে কিন্তু পৰীক্ষা যদি আপোনালোকে 4-5 মিনিট লগাই দিয়া নহয় তেতিয়া আপোনালোকে এটা কোৱেশ্চন মাত্ৰ কৰিব পাৰিব তো সেইকাৰণে আপোনালোকে যিমান পাৰ স্পিড কৰিবলৈ চেষ্টা কৰিব আৰু প্ৰেক্টিস কৰিব কাৰণ প্ৰেক্টিস নহলে একোৱে কৰিব নোৱাৰিব আৰু এলফাবেটিক্যাল অৰ্ডাৰটো কৈছো নহয় এলফাবেটিক্যাল অৰ্ডাৰটো আপোনালোকৰ মুখৰ আগত থাকিব লাগিব তেতিয়াহে পাৰিব আৰু এটা কথা আপোনালোকে সুধি থাকে সদায় যে আমি আপোনালোকে যিবিলাক জিকে দিছে এইবিলাক কমন নপৰে তো জিকে আপোনালোকে কমন কেনেকৈ পৰিব অকল নোটছ বিলাক যিবিলাক আছে পিডিএফ বিলাক আপোনালোকে চালে নহব এমসিকিউ বিলাক চালে আপোনালোকে অলপ কমন পেলাব নোৱাৰে আপোনালোকে কিতাপও পঢ়িব লাগিব তো জিকে দিন আছে এতিয়া আপোনালোকৰ 29 তাৰিখলৈকে প্ৰায় 10-12 দিন সময় আপোনালোকৰ হাতত আছে তো এই 10-12 দিনত আপোনালোকে খুব ভালকে পঢ়ক কিছুমান নোটছ আপোনালোকে পঢ়িব পাৰে ডিটেইলছত কিছুমান আপোনালোকে কিতাপ চাব পাৰে তো আমি কিছুমান কিতাপৰ নোট বনাইছো আপোনালোকৰ কাৰণে ডিটেইলছত পাই যাব আপোনালোকে সব বস্তু ডিটেইলছত উইথ এমসিকিউ তো প্ৰথমতে আপোনালোকে ডিটেইলছটো পঢ়ি তাৰ পিছত এমসিকিউ যদি পঢ়ে নহয় তাৰ পিছত চাব আপোনালোকৰ বহুত তাৰ পৰা কমন পৰি যাব আৰু আসামিজ আৰু ইংলিশ এই দুইটা ল্যাঙ্গুৱেজতে আপোনালোকে এই নোটছ বিলাক পাই যাবগে তো চাওক যেটো গ্ৰেজুৱেট লেভেলৰ এক্সাম হ'বলৈ গৈছে 29 তাৰিখে তাৰ বাবে আমি কিছুমান নোটছ বনাইছো তো ইয়াতে চাওক কি বিষয় পাব জিকে এণ্ড সোশ্যাল ষ্টাডিজ জিকে আৰু সমাজ বিজ্ঞানৰ ভিতৰত কি থাকিব হিষ্ট্ৰি থাকিব জিওগ্ৰাফি পলিটি ইকোনমিক্স এনভায়ৰনমেন্ট সায়েন্স এটসেট্ৰা তাৰ ভিতৰত আৰু থাকিব বহুত থাকিব স্পৰ্টছ তো আছে বাকি বহুত সাবজেক্ট আছে গুটেখিনি লিখি থাকিলে আমাৰ বহুত জায়গা লাগি যাব তো এই গুটেখিনি বস্তু আসামিজ উইথ ইংলিশ যাৰ ইংলিশত লাগে ইংলিশত পাই যাব আসামিজত লাগিলে আসামিজত পাই যাব আৰু হিষ্ট্ৰি ভিতৰটো আসাম হিষ্ট্ৰি আছে আকৌ ইণ্ডিয়ান হিষ্ট্ৰি আছে লগতে আকৌ জিওগ্ৰাফি তো সেম তেনেকৈ আসাম হিষ্ট্ৰি ইণ্ডিয়ান আসাম জিওগ্ৰাফি ইণ্ডিয়ান জিওগ্ৰাফি দুইটা পাই যাব তো সব গুটেকিটা বস্তু আপোনালোকে কেনেকৈ পাই যাব তাৰ পিছতে ম্যাথছ আৰু ৰিজনিংত যদি চাই সলিউশনৰ হৈতে আপোনালোকে পাই যাব ম্যাথছ আৰু ৰিজনিং বেসিক্যালি কিতাপৰ পৰা পঢ়িলে আপোনালোকে বুজি নাপাবই কাৰণ আপোনালোকে ভিডিও বিলাক চালেহে ম্যাথছ বিলাক বুজি পাব হলেও ম্যাথছ আৰু ৰিজনিং সলভ কৰি থোৱা আছে সলিউশন হৈতে তাৰ পিছতে জেনাৰেল ইংলিশ আৰু ইংলিশ কম্প্ৰিহেনশন তো জেনাৰেল ইংলিশো আহিব আপোনালোকৰ 10টা মান প্ৰশ্ন আহিব আৰু কম্প্ৰিহেনশনৰ প্ৰশ্ন আহিব সো এইবিলাকো পাই যাব কাৰেন্ট এফেয়াৰ্স পাব উইথ প্ৰিভিয়াস ইয়াৰ পেপাৰ সলভ পাব যদি আপোনালোকে মন কৰে যে প্ৰিভিয়াস যোৱাবাৰ কেনেকা পেপাৰ আহিছিল চাব বিচাৰে তো সেইবিলাকো পাই যাব প্ৰাইসটো একদম কম ৰাখিছো এখন কিতাপ যদি আপোনালোকে দোকানৰ পৰা কিনিবলৈ যায় 800 টকা মান লয় তো 800 টকা মান আপোনালোকে সকলোৱে ল'ব নোৱাৰে 800 টকা দি তো আমি মাত্ৰ প্ৰাইসটো ৰাখিছো একদম কম মূল্য তো যদি কাৰোবাৰ প্ৰয়োজন হয় এই স্ক্ৰিনত থকা নাম্বাৰটো আমাক হোৱাটসএপ কৰিব হোৱাটসএপ কৰি এই পিডিএফটো লৈ ল'ব আৰু নোটছ হয় এই পিডিএফ অকল পিডিএফ বুলি নহয় আপোনালোকে নোটছ হিচাপে পঢ়িবলৈ পাব কোৱেশ্চন ডিটেইলছত পাব উইথ এমসিকিউ পাব তো ডিটেইলছ খিনি পঢ়ি তাৰ পিছত এমসিকিউ টেষ্ট লগাব আৰু পৰীক্ষাৰ আগতে আমি কিছুমান মক টেষ্ট আপোনালোকৰ দি দিম সেই মক টেষ্ট বিলাকৰ জৰিয়তে আপোনালোকে নিজকে টেষ্ট কৰিব পাৰিব এতিয়া মক টেষ্ট নিদিও কাৰণ এতিয়া আপোনালোকে অকল মক টেষ্ট পঢ়ি থাকিলে কেনেকৈ হ'ব তো যদি কাৰোবাৰ প্ৰয়োজন হয় আপোনালোকে লৈ ল'ব পাৰিব আৰু যদি কাৰোবাৰ ড্ৰাইভাৰ বা গ্ৰেড 4 পৰীক্ষাৰ বাবে পিডিএফ লাগে সেইবিলাকো পাই যাব আপোনালোকে তো স্ক্ৰিনত থকা নাম্বাৰটো আমাক কন্টাক্ট কৰিব হোৱাটসএপত মেছেজ কৰিব বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক এনেকুৱা প্ৰশ্নবিলাক আহি যায় যদি
পূৰণ মানে হৰণ বিয়োগ মানে পূৰণ হৰণ মানে যোগ যোগ মানে বিয়োগ হয় তেন্তে এটো কিমান হ'ব 2 - 10 / 12 ব্ৰেকেট আছে তাপা আকৌ ইনটু 8 + 1 সমান কিমান হয় তো চাওক আমি প্ৰথমতে যেটো দিয়া আছে যেটো উলিয়াব লাগিব হেতুৱে পাতি লওঁচোন 2 - 10 হৰণ 12 আছে ব্ৰেকেট আছে ইনটু 8 আছে প্লাস 1 আছে এতিয়া সিম্বল কেটা আমি হলাই দিব লাগিব কাৰণ কি কৈছে চাওক পূৰণ মানে হৰণ হয় তো পূৰণ ক'ত আছে হেতু চাওক পূৰণ ইডখত আছে ন পূৰণৰ ঠাইত আমি হৰণ লিখি দিলো তাৰপিছত কি হৈছে বিয়োগ মানে পূৰণ হয় তো বিয়োগ ক'ত আছে এই দুই পিছতে বিয়োগ আছে তো বিয়োগটোৰ ঠাইত আমি পূৰণ লিখিব লাগিব তাৰপিছতে হৰণ মানে কি হয় হৰণ মানে যোগ হয় তো এই হৰণটোৰ ঠাইত আমি কি লিখিব লাগিব যোগ লিখিব লাগিব আৰু যোগ মানে কি হয় চাওক যোগ মানে হয় বিয়োগ তো এই যোগৰ ঠাইত আমি কি লিখিব লাগিব বিয়োগ লিখিব লাগিব তো এতিয়া সিম্পল সংখ্যা কেটা যেনেকৈ আছে তেনেকৈ বহাই দিয়ক 2 আছে 10 টো নমাই দিয়ক 12 টো নমাই দিয়ক ব্ৰেকেট যেনেকৈ আছে ব্ৰেকেট নমাই দিয়ক এটো 8 নামিব এটো 1 নামিব এতিয়া সিম্পল কৰি দিয়ক এখন তো 2 আৰু 10 পূৰণ কৰিলে 20 20 ৰ লগত যদি মই পাতি লৈছো 2 * 2 = 20 + 12 আৰু ইফালে হৰণ হৈ থাকিলে 8 আৰু ইফালে -1 এতিয়া 20 আৰু যদি 12 যোগ কৰো কাৰণ আমি ব্ৰেকেটৰ কামখন আগতে কৰি ল'ব লাগে 20 আৰু 12 যোগ কৰিলে 32 হৰণ 8 -1 এতিয়া 32ক যদি হৰণ কৰো কাৰণ আমাৰ বদমাছ ৰুলটো ইউজ কৰিলে হৰণটো আগত আহিব তাৰ পিছত বিয়োগটো আহিব তো 32ক যদি 8 ৰে হৰণ কৰো এটো কিমান হৈ যাব 8 * 4 = 32 4 আৰু তাৰ পিছত আহিব -1 এতিয়া 4 ৰ পৰা যদি 1 গৈছে কিমান হ'ব সিম্পল একদম 3 এটো পাৰিব সবে অপচন কোনটোত আছে অপচন সি টোত আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো একদম সিম্পল হয় সকলোৱে আপোনালোকে এনে ধৰণৰ প্ৰশ্নবিলাক কৰি থৈ আহিব পাৰিব তো আশা কৰিছো বুজি পাইছে যদি ভিডিওটো ভাল লাগিছে বুজি পাইছে আপোনালোকে লাইক কৰি এটা কৰি দিবচোন নেক্সট কোৱেশ্চনটো আগবঢ়িম তেতিয়া কি দিছে চাওক if a stand for plus b stand for minus হ'ব লিখিলে b stand for minus c stand for into then what is the value of 10c4a 4c4 b6 তো যদি a কি বুজায় প্লাস বুজায় b এ মাইনাস বুজায় আৰু c এ যদি পূৰণ বুজায় তেন্তে 10c4a 4c4 b6 ৰ মান কিমান হ'ব তো প্ৰশ্নটো আপোনালোকৰ ইন্টাৰেষ্টিং হয় ভালদৰে চাই যাব একদম ইজি হয় আৰু লগে লগে কৰিব পাৰিব আপোনালোকে আগৰটো যদি বুজি পাইছে 10c a সৰি n হয় 4 এটো 10c4 দিয়া আছে আমাক ব্ৰেকেটত তাপা a দিছে তাপা আকৌ এটা ব্ৰেকেট দিছে 4c4 দিয়া আছে তাপা b আছে তাপা 6 আছে এতিয়া c এ কি বুজায় চাওকচোন c এ কি বুজায় পূৰণ বুজায় তো আমি সিম্পল 10 * 4 পাতি দিম a কি বুজায় চাওকচোন a কত গল a কি বুজায় আমাক প্লাস বুজায় তো ইয়াত প্লাস পাতি দিম আকৌ 4c4 4c মানে কি আছিল পূৰণ 4 পূৰণ 4 আকৌ কি b এ কি বুজায় চাওক b এ আমাক বুজায় মাইনাস তো এটো -6 হৈ যাব এতিয়া সিম্পল ব্ৰেকেটৰ কোন আগত যদি কৰে 10 * 4 = 40 হ'ব প্লাস 4 * 4 = 16 হ'ব -6 হ'ব এতিয়া যদি আমি প্লাস কৰো 16 আৰু 40 তেতিয়া কিমান হৈ যাব এটো 6 এটো 5 56 -6 আৰু 56 ৰ যদি 6 গুছি যায় এটো হৈ যাব 50 কোনটো অপচন আছে চাওক অপচন ডি টো আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ 50 তো আশা কৰিছো আপোনালোকে বুজি পাইছে এতিয়া তো নেক্সট কোৱেশ্চনটো আগবঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক চেয়াৰ ইজ ৰিলেটেড টু কাৰ্পেন্টাৰ দেন হোৱাট ইজ ৰিলেটেড টু তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি যায় আপোনালোকৰ ৰিজনিংৰ তো চেয়াৰটো যদি কাৰ্পেন্টাৰ হৈতে জড়িত হয় বা সম্বন্ধত আছে ঠিক একেদৰে কোনটো আমাৰ একে সম্বন্ধ থাকিব বা একে ৰিলেচনত থাকিব এনেকুৱা প্ৰশ্নবিলাক আপোনালোকৰ আহি যায় আৰু গ্ৰেড 3 টো আহিছে এটো ডিগ্ৰী লেভেলটো আপোনালোকৰ দুটা বা তিনটা প্ৰশ্ন আহিব এন ধৰণৰ কাৰণ ৰিজনিংৰ বেছিভাগ ইমান টান যিবিলাক আপোনালোকে ভাবি থাকে সেইবিলাক নাহে যোৱাবাৰ 15 তাৰিখে যেটো এক্সাম হৈছিল হেতুত আপোনালোকৰ মিসিং নম্বৰ এটা প্ৰশ্ন নাই হা ভেন ডায়াগ্ৰাম নাই হা তো আপোনালোকে ক'ব নোৱাৰে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে দুটা তিনটা দি দিছে তো সেইকাৰণে এইবিলাক প্ৰশ্ন আপোনালোকৰ বাবে বেছিকৈ লৈ আহিছো তো চেয়াৰটো যদি কাৰ্পেন্টাৰ হৈতে ৰিলেটেড হয় তেতিয়া কোনটো সেম মানে আমাৰ কোডত থাকিব বা ৰিলেচনত থাকিব এতিয়া চেয়াৰ আৰু কাৰ্পেন্টাৰ মাজত যেটো ৰিলেচন হেতু চাওকচোন চেয়াৰ মানে কি চকী তো চকীটো কোনে বনায় কাৰ্পেন্টাৰ মানে কি ৰাজমিস্ত্ৰী বুলি ক'ব পাৰি বা কাঠমিস্ত্ৰী বুলি ক'লো তো কাঠমিস্ত্ৰীয়ে কি বনায় চকীটো বনায় তো কাঠমিস্ত্ৰীয়ে কি বনায় চকী বনায় ঠিক আছে চকীটো কাঠমিস্ত্ৰীজনে বনায় মিস্ত্ৰীজনে বনায় এটো আমি গম পালো বাৰু এতিয়া আমি কি কৰিব লাগিব কোনে আৰু কোনটো সেম মানে হ'ব মেডিসিনটো ডক্টৰে বনায় নেকি তো চাওকচোন মেডিসিনটো ডক্টৰে নবনায় ডক্টৰে কি কৰে মেডিসিন লিখি দিয়ে হে ৰোগীক তো এটো নহল ৰেডিঅলজিষ্টে ৰেডিঅ বনায় নেকি তো ৰেডিঅলজিষ্টে ৰেডিঅ নবনায় এটো নহয় গাৰ্ডেনাৰে কি গ্ৰাছ বনায় নেকি গাৰ্ডেনাৰে কেতিয়াও গ্ৰাছ বনাব নোৱাৰে এটো নহয় এতিয়া লাষ্ট অপচন কি থাকি গল ইঞ্জিনিয়াৰ আৰু ব্ৰিজ তো চাওক ইঞ্জিনিয়াৰে কি কৰে ব্ৰিজটো বনায় ডাইৰেক্টলি বনায় বুলিও আমি ক'ব নোৱাৰিম কি কৰি দিয়ে ড্ৰয়িংটো দি দিয়ে বা এটো ফৰ্মুলা হেতু দি দিয়ে তো অপচন ডি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ
বেসিক্যালি ডাইৰেক্টলি নবনায় যেনেকৈ কাৰ্পেণ্টাৰে চকী বনাই দিয়ে কিন্তু ইঞ্জিনিয়াৰে ব্ৰিজটো নবনায় হ'লেও কি হৈ থাকে সেই বনোৱাৰ লগত জড়িত হৈ থাকে তো ব্ৰিজটো ইঞ্জিনিয়াৰ হৈতে এটো সেম ৰিলেচনত থাকিব তো আশা কৰিছো বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক ক্লক ইজ ৰিলেটেড টু টাইম দেন থাৰ্মোমিটাৰ ইজ ৰিলেটেড টু যদি ঘড়ীটো সময়ৰ সৈতে ৰিলেটেড হয় থাৰ্মোমিটাৰটো কিহৰ সৈতে ৰিলেটেড তো ঘড়ীত কি কৰে চাওক ঘড়ীত আমি সময় চাওঁ বা সময় জুখো কিমান টাইম হৈছে তো সেম থাৰ্মোমিটাৰে আমি কি জুখো সকলোৱে জানে চাগে এটো আনসাৰ সকলোৱে জানে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ টেম্পাৰেচাৰ তো থাৰ্মোমিটাৰে আমি কি জুখো উষ্ণতা জুখো শৰীৰৰ উষ্ণতা হওক বা আজি নৰ্মেল যিবিলাক ওয়েদাৰ টেম্পাৰেচাৰ আছে সেইবিলাক আমি থাৰ্মোমিটাৰ হয় জুখিব পাৰো তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক ইন ইচ অফ দা ফলোইং কোৱেশ্চন সিলেক্ট দা ওয়ার্ড হুইচ ইজ ডিফারেন্ট ফ্রম দা আদার থ্রি ওয়ার্ডস তলৰ প্ৰতিটো প্ৰশ্নত যেটো শব্দ আছে আন তিনটা শব্দতকৈ পৃথক সেই শব্দটো বাছি উলিয়াব লাগে তো আমাক চাৰিটা শব্দ দিয়া আছে এই চাৰিটা শব্দৰ ভিতৰত তিনটা সেম আছে কিন্তু এটা অলপ পৃথক আছে এটা ডিফাৰেন্স আছে তো সেই ডিফাৰেন্ট থকা মানে অমিল থকাটো বাছিব লাগে আমাৰ এনেকা প্ৰশ্নবিলাক আপোনালোকৰ পৰীক্ষাত আহিছে তো ভালদৰে চাই ল'ব তো আপোনালোকে প্ৰথমতে কি কৰিব লাগিব চাৰিটা যি অপচন থাকিব ন সেই অপচন কেইটা ভালদৰে পঢ়ি চাব লগে লগে আপোনালোকে পঢ়ি চাব যে কি অমিল আছে তাত তো আমি যদি এই অপচন কেইটালে যাওঁ ট্ৰি আছে ষ্টেম আছে ৰুট আছে আৰু লিভ আছে তো দেখিবলৈ প্ৰায় একে লাগিছে ট্ৰি মানে গছ হয় আৰু তাৰ পিছত কি দিছে ষ্টেম ডাল ৰুট মানে কি হিপা লিভ মানে পাত এতিয়া এটা কথা মন কৰিব গছ ডাল হিপা আৰু পাত এইকেইটাৰ মাজৰ পাৰ্থক্যটো কিবা হিহঁতৰ মাজৰ ৰিলেচনটো কি এতিয়া আমি যদি চাবলৈ যাওঁ ষ্টেম ৰুট আৰু লিভ এই তিনটাই কি হয় গছৰ পাৰ্ট হয় বা অংশ হয় গছৰ কি হয় অংশ হয় গোটেইটা কিন্তু ট্ৰিটো ডাইৰেক্টলি গছ হয় ট্ৰিটো কি হয় ডাইৰেক্ট গছ হয় তো আমি যদি চাবলৈ যাওঁ এই তিনটাৰ পৰা ট্ৰিটো অলপ ডিফাৰেন্স হয় কাৰণ ইহঁতৰ যেটো তিনটা বনি পিনে বা তিনটা লগ লাগি গছ হয়গে তো আমাৰ অপচন এটো হৈ যাব শুদ্ধ এটো অমিল হয় ট্ৰিটো অমিল হয় কেনেকৈ কাৰণ ট্ৰিৰ ভিতৰতে বাকি তিনিটা পৰে ষ্টেম ৰুট আৰু লিভ এই আটাইকেইটা গছৰ ভিতৰতে পৰে তো ট্ৰিটো হৈ যাব অলপ অমিল তো এনেকুৱা অলপ আপোনালোকৰ কনফিউজন লগা প্ৰশ্নবিলাক দিব পাৰে পৰীক্ষাত সেইকাৰণে অলপ ভালদৰে আপোনালোকে চাই যাব আৰু এটা প্ৰশ্ন এনেকুৱা লাগিছো চাব পাৰে আপোনালোকে কৰি ইন ইচ অফ দা ফলোইং কোৱেশ্চন সিলেক্ট দা ওয়ার্ড হুইচ ইজ ডিফারেন্ট ফ্রম দা আদার থ্রি ওয়ার্ডস তো ইয়াতো চাৰিটা শব্দ দিয়া আছে তো এই তিনটা শব্দ প্ৰায় সেম আছে এটা শব্দ পৃথক আছে হেতু আপোনালোকে বাছি উলিয়াব লাগে তো শব্দকেইটাক ভালদৰে পঢ়ি চাওক আৰ্থৱৰ্ম আছে ফিশ আছে এমিবা আছে আৰু লিজাৰ্ড আছে আৰ্থৱৰ্ম মানে আছে কেঁচু তাৰ পিছতে ফিশ আছে মাছ তাৰ পিছত এমিবা আছে এমিবাটো সকলোৱে জানে আৰু তাৰ পিছত কি আছে লিজাৰ্ড মানে জেঠি আছে এতিয়া এই কিটাৰ ভিতৰত চাৰিটাৰ ভিতৰত কোনটো অমিল হ'ব সকলোৱে চাগে ধৰিব পাৰিলে কোনটো হ'ব এমিবাটো হ'ব অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ এমিবা আৰু কেলে এমিবা হ'ল সকলোৱে গম পাইছে কেঁচু মাছ আৰু জেঠি এই তিনিওটা কি হয় বহুকুখী জীৱ হয় মাত্ৰ এমিবা এটা এনেকুৱা জীৱ হয় যেটো এককুখী হয় এককুখী মানে বুজি পাইছে সিম্পল এটা সিঙ্গল সেল হয় এককুখী জীৱ হয় কিন্তু জেঠি মাছ আৰু কেঁচু এই আটাইকেইটা বহুকুখী জীৱ হয় তো আমি গম পাই গলো এমিবাটো হৈ যাব ইয়াৰ পৰা এই চাৰিটা অপচনৰ পৰা পৃথক তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো বুজি পাইছে আশা কৰিছো নেক্সট কোৱেশ্চনটো আগবাঢ়িম এতিয়া তো নেক্সট কোৱেশ্চনটো চাওক কি দিছে সিলেক্ট দ্য কাৰেক্ট অপচন that indicates the arrangements of the following words in a logical and meaningful order নিম্নলিখিত শব্দবোৰৰ যুক্তি আৰু অৰ্থপূৰ্ণ শৃংখলা বিন্যাস বুজোৱা শুদ্ধ বিকল্পটো বাছি উলিওৱা তো ইয়াতে আমাক কেইটামান শব্দ দি থৈছে তো এই শব্দকেইটাৰে আমি এটা শৃংখল বনাব লাগে অৰ্থপূৰ্ণ শৃংখল বনাব লাগে তো প্ৰথমতে আপোনালোকে শব্দকেইটালে মন কৰকচোন কি কি দিয়া আছে আমাক তো ইয়াত দিয়া আছে ৰিজাল্টস তাৰপৰা পোলিং অৰ্থাৎ ভোট গ্ৰহণ স্বৰ্ণ শপত গ্ৰহণ আৰু প্ৰচাৰ অভিযান কেম্পেইন আৰু নমিনেশ্যন মনোনয়ন পত্ৰ এতিয়া এইকেইটা আপোনালোকে শব্দকেইটা দেখি গম পাইছে চাগে কিহৰ কথা ইয়াত কোৱা হৈছে তো ইয়াত ভোটৰ অৰ্থাৎ ইলেকশ্যনৰ কথা কোৱা হৈছে তো ইলেকশ্যনত আপোনালোকে যদি জানিব লাগিব যেহেতু আপোনালোকে এটা কম্পিটিটিভ এক্সাম দিব তো ইলেকশ্যনৰ বিষয়ে আপোনালোকে ভালদৰে জানিব লাগিব প্ৰথমতে কোনটো হয় তাৰ পিছত কোনটো হয় তো আপোনালোকে যদি চাবলৈ যায় প্ৰথমতে কোনটো হ'ব তো প্ৰথমতে আপোনালোকৰ মনোনয়ন পত্ৰ দাখিল কৰা হয় জানে সকলোৱে চাগে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত তাৰ পিছত কি হয় প্ৰচাৰ অভিযান চলোৱা হয় গাঁৱে গাঁৱে গৈ পিনে কি কৰে প্ৰচাৰ অভিযান চলায় প্ৰচাৰ অভিযান চলোৱাৰ পিছত কি হয় ভোট গ্ৰহণ হয় আমি সকলোৱে ভোট দিছো তো ভোট গ্ৰহণ হোৱাৰ পিছত কি হ'ব ফলাফল হ'ব তাৰ পিছত কি হ'ব শপত গ্ৰহণ হ'ব আৰু শপত গ্ৰহণ হোৱাৰ পিছত কি হ'ব তেওঁলোকে নিজৰ নিজৰ যিবিলাক দায়িত্ব আছে সেইবিলাক পালন কৰিব গৈ থাকিব তো প্ৰথমতে মনোনয়ন পত্ৰটো কি নম্বৰত আছে 5 নম্বৰটো এটো হৈ যাব 1 তাৰ পিছতে কি কলো প্ৰচাৰ অভিযান চলিব তো এটো হৈ যাব 2 তাৰ পিছত কি হ'ব পোলিং ভোট গ্ৰহণ হ'ব
এইটো 3 নম্বৰত আহিব ঠিক আছে তাৰ পিছত কি হ'ব ৰিজাল্ট দিব এটা 4 নম্বৰত আহিব তাৰ পিছত কি দিব মানে শপত গ্ৰহণ কৰিব এইটো 5 নম্বৰত আহিব ঠিক আছে তো 1 নম্বৰত কোনটো আহিব 5 আহিব ঠিক আছে 5 ৰ পিছত কি আহিব 4 আহিব 4 পিছত কি আহিব 4 পিছত আহিব 2 কাৰণ ভোট গ্ৰহণ হ'ব তাৰ পিছত ভোট গ্ৰহণৰ পিছত কি হ'ব ফলাফল দিব 2 পিছত আহিব 1 আৰু লাষ্টত কি হ'বগে শপত গ্ৰহণ হ'ব এইটো যাব 3 তো এইটো হৈ যাব আমাৰ পাৰফেক্ট অৰ্ডাৰ 4 2 1 5 4 2 1 3 কোনটো অপচন আছে চাওক 5 4 2 1 3 অপচন এ আছে তো অপচন এ হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে জাস্ট এইটো অৰ্ডাৰটো জানিলে হৈ গ'ল ভালদৰে নেক্সট কোৱেশ্চনটো আগবঢ়ো আৰু এটা প্ৰশ্ন ৰাখিছো এনে ধৰণৰ সেম তো ইয়াতো আমাক কি সজাব নিম্নলিখিত শৃংখলাটো সজাব কৈছে অৰ্থপূৰ্ণ ক্ৰমত সজাব লাগে তো একদম ইজি ৰাখিছো আপোনালোকে সবে পাৰিব এটো প্ৰথমতে আছে সেপেলিং গছপুলি ৰোৱা তাৰ পিছত আছে দিক কাট খন্দা ট্ৰি আছে গছ আছে ফল ফুল একদম সকলোৱে চাগে পাৰিব আপোনালোকে কমেন্টত জনাই দিয়কচোন ইয়াৰ উত্তৰটো কি হ'ব মই কৰাই আছো বাৰু হলেও কমেন্টত আপোনালোকে জনাই দিয়ক কৰিবিনে এ হ'বনে বি হ'বনে সি হ'বনে ডি হ'ব তো কোনে কোনে শুদ্ধ কমেন্ট কৰিছে চাম আমি তো চাওক ভালদৰে কি দি আছে আমাক প্ৰথমতে দি আছে গছপুলি ৰোৱা গছপুলি মানে তাৰ পিছত গাঁত খন্দা তাৰ পিছত গছ তাৰ পিছত ফল তাৰ পিছত ফুল আছে তো আমি প্ৰথমতে কি কৰিম গছপুলি এটা যদি ৰুবলৈ যাওঁ ইয়াত দেখিছে আপোনালোক সকলোৱে গছপুলি ৰোৱাৰ পৰা একদম ফল ধৰালৈকে মানে আমাৰ বীজ কি বুলি কয় ফল এটা হোৱালৈকে আমাক ইয়াত অৰ্ডাৰটো আছে তো প্ৰথমতে আমি কি কৰিম গছপুলি ৰুম তো গছপুলি ৰোৱাটো কেই নম্বৰত আছে গছপুলি ৰোৱাটো 1 নম্বৰত আছে সৰি গছপুলি ৰোৱাৰ আগতে কি কৰিম গাঁত খানিম গাঁত খানাৰ পিছতহে গছপুলি ৰুম তো গাঁত খনাটো কেই নম্বৰত আছে 2 নম্বৰত তো 2 নম্বৰত 1 নম্বৰ আহি যাব 2 নম্বৰ প্ৰথমতে আহিব তাৰ পিছতে গাঁত খানাৰ পিছত কি কৰিম গছপুলি ৰুম গছপুলি 1 নম্বৰত তো 1 আহিব গছপুলি যেতিয়া ৰুই দিম তো সেই গছপুলিটো লাহে লাহে ডাঙৰ হৈ পিনে কি হ'বগে গছ হৈ যাব তো গছটো কেই নম্বৰত আছে 3 নম্বৰত আছে তাৰ পিছত গছত কি হ'ব প্ৰথমতে ফুল আহিব তো হেতু কেই নম্বৰত আছে 5 নম্বৰত আছে ফুলৰ পিছত গৈ পিনে কি কৰিব ফুলৰ পৰা ফল লাগিব তো হেতু 4 নম্বৰত আছে তো এইটো হৈ যাব আমাৰ পাৰফেক্ট অৰ্ডাৰ 2 1 3 5 4 কোনটো অপচনটা আছে চাওক কোনটো অপচনটা আছে 2 1 3 5 4 অপচন বি টোত আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে তো বন্ধুসকল আশা কৰিছো আপোনালোকে কোৱেশ্চনটো বুজি পাইছে আৰু আজি ভিডিওটো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ হয় ভিডিওটো যদি বুজি পাইছে কোৱেশ্চন কিটা আপোনালোকে ভিডিওটো লাইক কৰি দিব আৰু ডেইলি ক্লাছ বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ